বিটিসি ইলেকশনৰ যেটো কোনে কেইটা সিট পাব গন্তি কৰাৰ পৰিবেশটো এতিয়াও অহা নাই কিন্তু এটা জেনেৰেলি ক'ব পাৰি যে বিজেপিয়ে আগতকৈ ভাল ফলাফল কৰিব কাৰণ যোৱাবাৰ যেতিয়া আমি ইলেকশন উঠিছিল আমাৰ দলৰ মাজতেই দুটা সিদ্ধান্ত আছিল উঠিম নে নুঠিম ৰঞ্জিত দাস ডাঙৰীয়া সভাপতি আছিল তেওঁ এটা বলিষ্ঠ সিদ্ধান্ত ললে আমি উঠিম শেষ মুহূৰ্তত আমি জপিয়ালো কোভিডৰ পৰিবেশো আছিল গতিকে বিভিন্ন স্থানত যি ধৰণে অহা যোৱা কৰিব লাগিছিল কৰিব পৰা নাছিল তথাপিতো আমি 9টা সিটত আমি জিকিছিল কিন্তু এইবাৰ আপোনালোকে নিজেও জানে যে বাক্সাত বিজেপিয়ে যোৱাবাৰ এটাত জিকিছিল এইবাৰ যে অলপ হলেও বাঢ়িব হেতুটো আপোনালোকেও বুজি পাইছে গতিকে মই ভাবো ডেফিনেটলি ৰিজাল্ট ভাল হ'ব কিন্তু কিমান ভাল হ'ব হেতু সময়ে ক'ব পাৰি দুটা বিশেষ প্ৰশ্ন সুধিব বিচাৰিছো আপুনি পৰৱৰ্তী সাক্ষাৎকাৰত কৰে পূৰ্বে যে ইউপিপিএল বিপিএফক সমানে গুৰুত্ব দিয়া হ'ব কিন্তু 2020 চনত হাগ্ৰামা মহিলাৰীক দুৰ্নীতিৰ বাবে জেল পঠাম বুলি কোৱা হৈছিল মই এটা কথা কওঁ যে ইউপিপিএল আৰু বিপিএফক মই ৰাজনৈতিক দল হিচাপে নাচাওঁ মই তেওঁলোকক বড়ো সমাজৰ এটা প্ৰতিনিধি ৰূপে চাওঁ আৰু সেই কাৰণে যদিও বিটিচিত বিজেপি দল জিকিলেও আমিতো সকলো জাতি উপজাতিক লগত লৈয়ে চলিব লাগিব সেইকাৰণে আজি অসমৰ পৰিবেশ সলনি হৈছে প্ৰমোদ বড়ুৱে সুন্দৰভাৱে 5টা বছৰ পৰিচালনা কৰিছে আৰু এই 5টা বছৰত হাগ্ৰামা মহিলাৰীও বিজেপি কেতিয়াও বিৰোধিতা কৰা নাই গতিকে মোৰ কথা এইটোৱে যে আমি কাবাক সমালোচনা কৰি কিয় ইলেকশনটো উঠো আমি যদি ৰাইজক ক'ব পাৰোঁ যে আপোনাক আমি দলংখন দিম ৰাস্তাটো দিম অৰুণোদয় দিম আমি যদি পজিটিভ কথা কৈ ইলেকশন খেলিব পাৰোঁ তেতিয়া আমি নিগেটিভ কথা কোৱাৰ প্ৰয়োজনীয়তা কি আছে কাৰণ আমি যদি ইয়াত এটা নিগেটিভ কথা কৈ যাওঁ আমি যোৱাৰ পিছত গধূলি সাধাৰণ ৰাইজৰ লগত পৰিৱেশটো বেয়াওটো হ'ব পাৰে গতিকে বিজেপিয়ে খুব গুৰুত্ব সহকাৰে এটা ৰাজনৈতিক দল সৰ্বভাৰতীয় ৰাজনৈতিক দল দেশৰ বৃহৎ ৰাজনৈতিক দল আমি দায়িত্ব সহকাৰে নিৰ্বাচন খেলিম যাতে মই এনেকুৱা এটা ভাষণ দিব নালাগে যিটো ভাষণে অলপ পিছতে গাঁৱত খেলি মেলি লগাই দিয়ে তথাপি পূৰ্বৰ সেই হাগ্ৰামা মহিলাৰীক মই আপোনাক ক'লো না আপুনি যিটো প্ৰশ্নৰ উত্তৰ সুধিছে যদি মই 5 বছৰ পুৰণা কথা এটা এতিয়া মই ইয়াত কওঁ আৰু তাৰ ফলত দুখন কাজিয়া লাগে হেতুটো আপোনালোকেও বিচৰা নাই গতিকে আমাক বিটিচিত শান্তিটো প্ৰয়োজন শান্তিৰ কাৰণে মই যদি কিবা এটা কথা নকলে শান্তি আহে তেনে মই নোকোৱাকৈ থকা ভাল স্যার গৌৰৱ গগৈ আজি কৈছে যে কাৰ্বি আংলঙৰ যি 26 নিৰ্বাচন হ'ব এই নিৰ্বাচন তেওঁলোকৰ কাৰণে ফাইনেল নহয় সেমি ফাইনেল হ'ব তেওঁলোকে কোৱাৰ্টাৰ ফাইনেল সেমি ফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে বিটিচিটো আপোনালোকে সাংবাদিকতা কৰি আছে ইয়াতে কংগ্ৰেছ কোট আছে কোৱাৰ্টাৰ ফাইনেলতো নাই এনেকৈ কাৰ্বি আংলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছোঁ 26টো আমি আশা কৰা নাই গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব গতিকে এইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি ৰাইজৰ এনে উৎসাহ দেখি কি অনুভৱ কৰিছে নিৰ্বাচন ভাল হ'ব আপোনাৰ কি অনুভৱ কৰিছো ৰাতি আপোনালোকে কি লিখিব এইটো গৈহে চাম মই সেইটো কাৰণেতো দৰমহা পায় আপোনালোক সেইটো কাৰণেতো মই দৰমহা নাপাওঁ স্যার মানে বিটিআৰ নিৰ্বাচনত মানে মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবনে আমাৰ বিটিচিত বা নৰ্মেলি বিজেপিয়ে সদায় চেষ্টা কৰে যে মহিলা প্ৰাৰ্থী অগ্ৰাধিকাৰ পাব লাগে কিন্তু আমি অগ্ৰাধিকাৰ দিলেতো নহ'ব ৰাইজে অগ্ৰাধিকাৰ দিব লাগিব গতিকে ৰাইজে কাক আগবঢ়াই দিয়ে আমাৰতো কোনো আগৰ পৰা কেণ্ডিডেটৰ লিষ্ট নাই ৰাইজে কথা পাতিব এতিয়াও দিলীপ শইকীয়াই কথা পাতি আছে গতিকে ৰাইজেহে কেণ্ডিডেটৰ নামটো দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ